হেল্ল' ফ্ৰেণ্ডছ, BK ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আজি মই আপোনালোকক প্ৰিন্সেছ কাট ব্লাউজ শিকাব ওলাইছোঁ। সেই ব্লাউজটোৰ মেজাৰমেণ্টটো এনেকুৱা ধৰণৰ: বেক লেন্থ 13.5, ফ্ৰণ্ট লেন্থ 15, আপাৰ চেষ্ট 36, চেষ্ট 38 মানে বাষ্ট ৰাউণ্ড যোনটো মেইন চেষ্ট, তাৰপিছত ৱেষ্ট 32, শোল্ডাৰ 14.5, আৰ্মহোল 17, বাইচেপ 13.5, স্লিভছ 10, তাত ৰাউণ্ড হ'ব 10.5, ফ্ৰণ্ট নেক 7.5, বেক নেক 10, বাষ্ট পইণ্ট 9.5, এপেক্স টু এপেক্স 7/3 মানে 8 ইঞ্চিৰ 2 সূতা কম। বাছ এইখিনি মেজাৰমেণ্ট, আৰু স্ক্ৰীনত আহি থাকিব মেজাৰমেণ্টখিনি। আমাৰ বেক পাৰ্ট লেন্থটো কিমান আছিলে? 13.5। আমি প্ৰথমতে ইয়াতে হাফ ইঞ্চত এটা চিন মাৰি ল'ম। এনেকুৱাকৈ মাৰি ল'লোঁ। 13.5 যদি হয় তেনেহ'লে আমি 1 ইঞ্চ প্লাছ কৰি 14.5ত এনেকুৱাকৈ মাৰ্কটো কৰি দিলোঁ। এইটো তাৰপিছত আমাৰ আপাৰ চেষ্ট যিমান আছে তাৰ 6/1 ভাগ, এইটো 36 আছিলে, 36ৰ 6/ভাগ 6 ইঞ্চ হৈ গ'ল। এতিয়া আঁচ টানি লওক চিধাকৈ, একদম হৈ গ'ল। এতিয়া আমাৰ শোল্ডাৰ কিমান আছে? 14.5, তাৰ আধা 7/1/4, বেক নেক ডিপ 10 ইঞ্চ, এইটো -2 কৰিব লাগিব। এইটো চিলাই, আৰু ইয়াতে মই 2 ইঞ্চি ৰাখিম। কোনোবাই যদি ভাবে নহয় মই এইটো অলপ বেছিকৈ ৰাখিম, ইফালে ৰাখিব পাৰে। 2 ইঞ্চি নহয়, মই 2 ইঞ্চি 2 সূতা ৰাখিম, তেনেহ'লে ইফালে কাটিব লাগিব। 2 ইঞ্চি ৰাখিলে ইয়াতে কাটিব লাগিব। হৈ গ'ল। এতিয়া ইয়াতে কিমান আছে? 5/1/4, 5/1/4 5 ইঞ্চি 2 সূতা প্লাছ হাফ ইঞ্চি 5.6 মানে 5/3 6 ইঞ্চিৰ 2 সূতা কম হৈ গ'ল। এতিয়া আমাৰ আপাৰ চেষ্ট কিমান আছে? 36, তাৰ 4/1 ভাগ 9, এইটো 9, মাৰ্জিন 1.5 ইঞ্চি, কমৰ মানে ৱেষ্ট 32 হ'লে এইটো 8, টেকিনটোৰ কাৰণে 0.5 ইঞ্চি, এইটো মাৰ্জিন 1.5 ইঞ্চি, এইটো। এতিয়া আমাৰ টেকিনটো ক'ত হ'ব? ইয়াৰে মিডিল, এইটো এই 0.5 ইঞ্চি। এইটো নেক ডিপ কিমান আছিলে? 10, এইটো 10। ইয়াতে কিমান আছে? মই ইয়াতে 2 ইঞ্চি ৰাখিম, গতিকে ইয়াতে 2 ইঞ্চি আছে, এইটো ইয়াতে কাটিম। ইয়াতে কিমান থাকিল? 2, 3, 4, 3 ইঞ্চি 2 সূতা কম, ইয়াতে আমি 3 ইঞ্চি 2 সূতামান দিম ব্ৰড। আৰু কোনোবাক বেছি লাগিলে এইটো ব্ৰড আৰু ল'ব পাৰে, 3.5 ইঞ্চি মানলৈকে ল'ব পাৰে, এনেকুৱা। এতিয়া আমি এইবিলাক স্কেলৰ সহায়ত মাৰ্ক কৰিম। এইটো এতিয়া ইয়াতে 1 ইঞ্চ ৰাখিব আৰু ইয়াতে হাফ কৰিব। এইটো এতিয়া ফ্ৰেঞ্চ কাৰ্ভডালেৰে এনেদৰে মিলাই ল'ব। এইটো পইণ্টত মিলাব, ইয়াতে এইটো লাগিব তাৰপিছত বাছ
হয়ে গ'ল আমাৰ বেক পাৰ্ট গতিকে এতিয়া আমি কাটিম বেক পাৰ্ট কাটিং হৈ গ'ল ইয়াতে আৰ্ম হোলটো 17 এইটো 17 8 হাফ এইটো সব 8 হাফ লেন্থটো কিমান আছে 15 লগত 1 ইঞ্চি যোগ কৰিলে 16 এইটো 16ত আমি ইয়াৰ পৰা আমি বাষ্ট পইণ্টটো ল'ম বাষ্ট পইণ্ট ল'লে 9 হাফ আছে 9 হাফৰ লগত হাফ ইঞ্চি প্লাছ কৰি এইফালে হাফ ইঞ্চি ষ্টিচিঙত যাব চিলাইত সেইটো কাৰণে হাফ ইঞ্চি প্লাছ কৰি ইয়াতে চিনটো দিলোঁ এতিয়া আমি সিধাকৈ এইটো মাৰ্ক কৰি ৰাখিব লাগিব এইটো আৰু এইটো এই দুটা মাৰ্ক কৰি ৰাখিব লাগিব তাৰ পিছত আমি ইয়াতে বেক পাৰ্টটো ইয়াতে পাৰি লওক আৰু এই মাৰ্কটো কৰি লওক এবাৰ এইটো এইটো আস্তানি লওক এতিয়া আমাৰ শোল্ডাৰ মাইনাস কিমান হ'ব আমাৰ ফ্ৰন্ট পাৰ্টত 14 হাফ তাৰ আধাৰ 714 7 ইঞ্চি 200টা তাৰপিছত 7 ইঞ্চি হলে 1.5 7.5 হলে 1.5 ইঞ্চি 100টা তাৰপিছত আমি বেক পাৰ্টটো লৈ পেলাই এইখিনি জায়গা আমি মাৰ্ক কৰি লম ইয়াৰে পৰা এইটো 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 আমি মাৰ্ক কৰি ৰাখিম এইটো হৈ গ'ল হোৱাৰ পিছত আমাৰ মেইন চেষ্টটো কিমান আছে বাষ্ট ৰাউণ্ড যোনটো হেতু 38 আছে 38 প্লাস 2 ইকুয়াল টু 40 40 ডিভাইডেড বাই 4 10 এতিয়া আমি 10ত ল'ব লাগিব এটো ললো ইখিনিত কিমান আছিল 5 3/4 6 ইঞ্চিৰ 200টা কম তাৰ পৰা আৰু হাফ ইঞ্চি মাইনাস এইটো হৈ গ'ল তাৰ পিছত আমাৰ এপেক্স টু এপেক্স কিমান 7/3/4 8 ইঞ্চিৰ 200টা কম তাৰ আধা এইটো ইমানত সিধা আপুনি লৈ যাওক তাৰ পৰা হাফ ইঞ্চি মাইনাস কৰক 1.5 ইঞ্চি এইটো 1.5 ইঞ্চি আৰু এতিয়া ওয়েস্টৰ 4 ভাগৰ 1 ভাগ 8 4 গুণ 32 এইটো 8ত দিব তাৰ পিছত ইয়াতে 1.5 মানে 3 ইঞ্চিৰ 200টা কম এইটো ইয়াতে দিয়ক তাৰ পিছত এইফালে মাৰ্জিন 1.5 ইঞ্চি এইফালে মাৰ্জিন 1.5 ইঞ্চি এতিয়া ইয়াতে আমি যিখিনি ৰাখিছো 1.5 ইয়াতে 1.5 মাৰ্কটো দি লওক এনেকুৱাকে এতিয়া এই মাৰ্কটো ইয়াতে মিলাও এই মাৰ্কটো ইয়াতে মিলাও এই মাৰ্কটো এটুত মিলাও এই মাৰ্কটো ইয়াতে মিলাও তাৰ পিছত এইখিনি ইয়াতে মিলাই লওক ইয়াতে কিমান আছে 2 3 4 এইটো এনেকুৱাকে মাৰ্ক কৰি ৰাখক এতিয়া ফ্ৰন্ট নেক ডিপ কিমান আছিল 7 হাফ ইয়াৰে পৰা 7 হাফ কোড হ'ব এইখিনি
ইয়াতে এইটো মাৰ্ক কৰি ৰাখিলোঁ হৈ গ'ল ইয়াতে 1 ইঞ্চ ইয়াতে হাফ এইফালে হাফ ইঞ্চি উঠাব লাগিব ইয়াতে কিমান আছে 6 ইঞ্চি আধা চুটা এইটো 6 ইঞ্চি আধা চুটা এইটো এইফালে 1 ইঞ্চ মাইনাছ ইয়াৰে পৰা 1 ইঞ্চ মাইনাছ এইফালে হাফ ইঞ্চি মাইনাছ এইখিনি হৈ গ'ল এতিয়া ফ্ৰেঞ্চ কাৰ্ভডালেৰে আমি ফাৰ্ষ্টতে এইটো মাৰ্ক কৰিম আগতে আমাৰ ইয়াৰে আধা কৰি ল'ব ইয়াৰে হৈ গ'ল তাৰপিছত এইখিনি এইটো এনেকুৱাকৈ হৈ গ'ল তাৰপিছত আমি ইয়াতে 2 চুটা যোনখিনি জায়গাত হ'ব তাত আমি চিনটো দি দিম এইখিনিত কিমান আছিলে 3.5 ইঞ্চি 2 চুটা কম তাৰ আধা 1.5 ইঞ্চিৰ 1 চুটা কম এইটো এইটো হৈ গ'ল এইখিনিত আমাৰ কিমান আছে 6 ইঞ্চিৰ 1 চুটা কম ইয়াতে ধৰি পেলাই এনেকৈ ঘূৰাই দিয়ক এইটো এতিয়া আমি এইখিনি ইয়াতে মিলাই দিম এইখিনি আৰু নেকটো এইটো এইখিনি হৈ গ'ল এতিয়া আমি ফ্ৰণ্ট পাৰ্ট কাটিব পাৰোঁ তাৰ আগত অলপমান কাম আছে এটা এইখিনি আপোনালোকে এনেকুৱাকৈ এই স্কেলডালেৰে অলপ বেছি ভাল হয় এইটো চেপ সেইটো কাৰণে এইডাল স্কেলেৰে মই দি আছোঁ এইটো এনেকুৱাকৈ দিব এতিয়া আমি কাটি দিওঁ ইয়াতে আমি 2 চুটা ইয়াতে আমি মাইনাছ কৰিম ইয়াতে ডাউন দি দিম মানে এইখিনি এইটো জায়গা এইফালে আমি হাফ ইঞ্চি আপ কৰিম এইখিনি আমি চিন দিয়া নাছিলোঁ এতিয়া আমি চিনটো দি ল'লোঁ তাৰপিছত আমি এইখিনি কাটি দিলোঁ আৰু এইফালে ডিঙিটো ফ্ৰণ্ট নেক এইটো
এইফালে কাটি দিলোঁ বাছ ফ্ৰণ্ট পাৰ্ট হৈ গ'ল এতিয়া আমাৰ হাত বাকী আছে এনেকুৱাকৈ ল'লোঁ এইফালে হাফ ইঞ্চি আমি চিলাইৰ কাৰণে ৰাখিব লাগিব এইটো ৰাখি দিলোঁ তাৰপিছত হাতৰ আমাৰ দীঘলটো কিমান আছিলে 10 আৰু ওপৰৰ ফালে হাফ ইঞ্চি চিলাইত যাব গতিকে আমি 10 হাফত ল'ব লাগিব এইটো 10 হাফ ইয়াতে কিমান আছে আমাৰ 10 হাফ আছে 10 হাফৰ আধা এইটো 5/4 5 ইঞ্চি 2 সুতা এইটো মাৰ্জিন 1.5 ইঞ্চি বাইসেপ কিমান আছিলে আমাৰ 13 হাফ মানে 13 হাফৰ লগত প্লাস হাফ ইঞ্চ প্লাস কৰিব লাগিব হলে আপোনাৰ 14 হৈ যাব এইটো এতিয়া আমাৰ আৰ্ম হোলটো 17 হৈছিলে এতিয়া আমি এইটো 17ত লম ইয়াতে মাৰ্জিনটো 1.5 ইঞ্চি এইখিনি আমি তালপাত কাটা বুলি কয় আমাৰ অসমীয়া এইখিনি আমি কাটি পেলাম এইটো আমাৰ ফ্ৰন্ট পাৰ্ট হ'ব এইটো ফ্ৰন্ট এইটো ব্যাক হৈ গ'ল बस এইটো এতিয়া আমাৰ হাত হৈ গ'ল তাৰপিছত আমি ইয়াতে ব্যাক পাৰ্টটো দেখাইছো এতিয়া এইটো ব্যাক পাৰ্টটো আৰু এইটো আমাৰ ফ্ৰন্ট পাৰ্ট এইটো ইয়াতে আমাৰ হাতত কোনো জায়গাত ৰাখিব লগা নাই যেতিয়া লাইলিং কাটিব ব্যাক পাৰ্টটো আপোনাৰ অন ফোল্ড মানে এটো জাপি থোৱা আছে ফোল্ড কৰা আছে এনেকুৱাকৈ এটো কাটি ল'ব আৰু নেকটো আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা যিকোনো ডিজাইন দিব পাৰে মই ৰাউন্ড দি ভাল পাওঁ অলপ ৰাউন্ড দি দিছো এটো হৈ গ'ল এতিয়া আমাৰ ফ্ৰন্ট পাৰ্টটোৰ যদি আমি ফ্ৰন্টত ওপেন হুকাই যদি ফ্ৰন্টত কৰো তেনেহলে এইফালে অকল হাফ ইঞ্চি ৰাখিব লাগিব যদি সাইডত কৰে তেনেহলে ইয়াতে ৰাখিব নালাগে আৰু এটো ফোল্ড থাকিব এটো অন ফোল্ড মানে জাপি কাটিব লাগিব আৰু এটো সাইডে আমাৰ 3 সুতা ৰাখিব লাগিব আৰু এটো সাইডে 3 সুতা ৰাখিব লাগিব বাস আৰু কটক একো ৰাখিব লগা নাই কি সুন্দৰকৈ কাটিছো আৰু আপোনালোকে এনেকুৱাকৈ কাটিব এনেকুৱাকৈ চেষ্টা কৰিব যেনেকৈ মই কৰিছো মই ভাবো এনেকুৱাকৈ কৰিলে আপোনালোকৰো খুবেই ভাল হ'ব গটিকে আজিলৈ ইমানেই আছিল ধন্যবাদ এতিয়া প্ৰিন্সেছ কাট ব্লাউজ মই কাটি দেখালো আপোনালোকক আপোনালোকে
ঘৰত তেনেকুৱাকৈ চেষ্টা কৰিব আৰু তেনেকুৱাকৈ কৰিব যেনেকুৱাকৈ মই কৰিছোঁ। মই ভাবোঁ তেনেকুৱাকৈ কৰিলে খুবেই ভাল হ'ব। ভবা কথা নহয়, আচলতে এইটো সত্য কথা, ভাল মেথডত কৰা কাম। গতিকে আপোনালোকেও তেনেকুৱাকৈ চেষ্টা কৰিব। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে আপোনালোকৰ, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।